maintaining a proper hygiene, brushing techniques, এইবিলাকে ultimately এইবিলাকে দাঁতৰ গুৰি যদি খানা চানা সোমাই আছে, you brush it properly, ভালকে brush কৰক, ভালকে flossing কৰক, ভালকে ডক্টৰৰ তাত ৰেগুলাৰ ভিজিট কৰক, য'ত কেভিটি আছে কিবা আছে গোটেই কেভিটিটো ডিপ নোহোৱাৰ লৈকে মানে তাৰ আগে আগে ডক্টৰৰ তাতে আহক, দেখা কি স্যাৰ মেম মোৰ ইয়াতে কেভিটি হৈছে, এইটো কেভিটিটো ভিতৰত নাযাওঁতে আপুনি মোক ফিলিং কৰি দিয়ক। দাঁতৰ মাজত যদি গেপছ আছে কিবা আছে সেইবিলাক আপোনালোকে ডক্টৰ তাত আহি পেলাই ফিল আপ কৰি লওক। এনেকুৱা ধৰণৰ প্ৰিকশ্যন মেজাৰ, মানে আল্টিমেটলি ঘূৰি পকি কথাটো এইটোৱে যে 6 মাহ 1 বছৰৰ টাইম পিৰিয়ডত একবাৰ হলেও ডেন্টিষ্টক ভিজিট কৰক, ডেন্টিষ্টে চাই দিব কি প্ৰব্লেম আছে কি প্ৰব্লেম নাই, একৰ্ডিংলি যেনেকে ডক্টৰে কয় সেনেকে আপোনালোকে কৰিলে টুথ পেইন এনেও নহয় তেনেও নহয়। কিন্তু লাইক ইণ্ডিয়ান ছচাইটি আমাৰ যেতিয়ালৈকে দাঁতৰ বিষ নহয় তেতিয়ালৈকে মানে ডেন্টিষ্টৰ তাত এনেও নাই কি মোৰ দাঁতটো ভালে আছে, মোৰ বিষোৱা নাই। যেতিয়া বিষাব তেতিয়াহে আমাৰ ওচৰলৈ আহে, বাট আই থিংক সেইটো বহুত দেৰি হৈ যায়। তাৰ আগে আগে প্ৰিকশ্যনৰী মেজাৰ যদি লয় তেতিয়া আপোনাৰ পইচাও বাচিলে, টাইম বাচিলে, বিষ নহলে, কাৰণ দাঁতৰ বিষ বহুত বেছি বেয়া, বহুত বেয়া। দাঁতৰ বিষটো সাংঘাতিক হয়। তো সেইকাৰণে লাইক সেইটো নোহোৱাৰ আগতে ইটছ বেটাৰ কি ইউ কাম টু ইয়ৰ ডেন্টিষ্টৰ ওচৰত আহক, কি কি প্ৰব্লেম আছে মুখখনত আপোনালোকে ডেন্টিষ্টক কওক যে মোক চাই দিয়ক, এণ্ড দেন এভৰিথিং উইল বি ফাইন।